ৰাজ্যিক খণ্ড হিচাপে আলি আই লৃগাঙত ছাৰ অসমৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ ছাৰ প্লিজ ছাৰ আলি আই লৃগাংটোক ৰাজ্যিক খণ্ডৰ দিনত কানিব লাগে ছাৰ ৰাজ্যিক খণ্ডৰ দিনত মই আলি আই লৃগাংটোক ব্যাখ্যা কৰি থাকোঁতে আমি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে আপুনি কিয় হস্তক্ষেপ কৰিছে আপুনি মই ব্যাখ্যা কৰি আছো আপুনি কিয় হস্তক্ষেপ কৰিছে মই আলি আই লৃগাং আৰু শুভেচ্ছা দিছো আপুনি কিয় হস্তক্ষেপ কৰি আছে আপুনি কিয় হস্তক্ষেপ কৰি আছে আপুনি আলি আই লৃগাঙৰ মই শুভেচ্ছা সকলোকে দিব বিচাৰিছো আপুনি হস্তক্ষেপ কৰি আমাৰ জাতীয় উৎসৱক কিয় অপমান কৰিব বিচাৰিছে কিয় অপমান কৰিব বিচাৰিছে মই সবকে শুভেচ্ছা দিব বিচাৰিছো আলি আই লৃগাঙৰ ব্যাখ্যা কৰিব বিচাৰিছো আপুনি ইয়াতে ইন্টাৰাপ্ট কৰি আপুনি অশান্তি কিয় সৃষ্টি কৰিব বিচাৰিছে এগেইনষ্ট দ্য ৰুল প্লিজ ইমান ধুনীয়া এটা জাতীয় উৎসৱ আজি মই সবকে শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ আপোনাকো শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ কিয় ইণ্টাৰাপ্ট কৰি আছে আপোনাৰ কোৱাৰ সুযোগটো আপুনি পাব নহয় নাই আপোনাৰ কোৱাৰ সুযোগ আপুনি আপোনাৰ কোৱাৰ সুযোগটো পাব আৰু যেতিয়া আপোনাৰ কোৱাৰ সুযোগটো পাব আপুনি তেতিয়া ক'ব আপোনাৰ ক'বলগীয়াটো মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে আপুনি না মোৰ অধিকাৰত কিয় হস্তক্ষেপ কৰিছে মোৰ অধিকাৰ সেইটো মই ক'ম আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি অখিল গগৈ কোনো ৰেকৰ্ডত নাথাকিব আপোনাৰ ইয়াত আপোনাৰ চুটলিপিত মই বিধানসভাত বক্তব্য ৰাখিম নেকি মোৰ ক'বলগীয়াটো মই ক'ম আপোনাৰ ক'বলগীয়াটো আপুনি ক'ব প্লিজ আপোনাৰ সময়ত ক'ব প্লিজ অখিল গগৈ Please if you don't don't want to Please don't participate disturb me. if you don't want to participate go and lobby Please and don't disturb sit me. down there don't disturb আপোনাৰ কাৰণে হঠাৎ বহা নাই অধ্যক্ষ মহোদয় আজি সকলোৱে আজি পৰম্পৰাগত এই উৎসৱ পালন কৰি আছে আৰু আলি আই লৃগাং এই উৎসৱ ইজ ডিপলি কানেক্টেড উইথ নেচাৰ আৰু বিশেষকৈ জনজাতীয় মানুহ আমি এতিয়াও প্ৰকৃতিক সন্মুখত ৰাখি সন্মান কৰি আমি আগুৱাই যাওঁ ইমান if you again disturb I'll suspend you please it is not like that ইমান সুন্দৰ ইনিচিয়েটিভ এটা লৈ আছে এক পেৰ মা কে নাম এটা মাতৃ হ'ল জন্ম দিয়া এটা মাতৃ হ'ল যোনে জীৱন দিয়ে এক পেৰ মা কে নাম প্ৰকৃতিয়ে গছে আমাক জীৱন দিয়ে এটা মাতৃক সন্মান যিটো আমাক জন্ম দিছে তাক সন্মান জনালোঁ আৰু যোনে জীৱন দিছে তাক সন্মান জনাই প্ৰত্যেকজন ভাৰতীয় নাগৰিকক মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে অনুৰোধ জনাইছে এটা গছ নিজৰ মাতৃৰ নামত ৰুবলৈ ঠিক সেইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে লাগেনে নাই এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আপুনি লৃগাঙৰ বন্ধটো ধুবুৰীত মনাই থাকক আমি আমাৰ বন্ধ তাত মনাম আপুনি ধুবুৰীত মনাওক আপুনি কাক চুমা খাব লাগে চুমা খাই আপুনি কাক চুমা খাব লাগে চুমা খাই ধুবুৰীত মনাওক nothing will go on ধুবুৰীত মনাওক আমি আমাৰ লৃগাং ক'ত মনাব লাগে মনাম আপুনি শিকাব নালাগে আপুনি ধুবুৰী মানুহক গৈ শিকাওক ৰেকৰ্ডত নাথাকে আপুনি ধুবুৰীত গৈ মনাওক 2 মিনিট আছিলে 3 মিনিট দিছোঁ লাগিলে আৰু 1 মিনিট দিম ভালকে আপুনি পাৰ্টিচিপেট কৰক প্লিজ ইমান ধুনীয়া কথা চলি আছে আপোনাৰ কি গাত লাগে নেকি সেই অচিনাকি মানুহক অকল আপোনাৰ গাত লাগে নেকি গাত লাগে নেকি অচিনাকি মানুহক গাত লাগে নেকি এই ফৰেষ্ট ধ্বংসকাৰী ফৰেষ্টৰ মাটি দখল কৰাৰ পক্ষত এইবোৰ ফৰেষ্টৰ মাটি ধ্বংস হোৱা মানুহক প্ৰটেকশ্যন দিয়া আপোনাৰ ধ্বংস হৈ আছে ফৰেষ্ট আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে ফৰেষ্টৰ কথা কৈ আছো আপোনালোকৰ নেতৃত্বত ফৰেষ্ট ধ্বংস হৈ আছে আৰু ফৰেষ্ট ধ্বংস কৰিব দিয়া নহ'ব এইখন চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত ফৰেষ্ট ধ্বংস হ'ব দিয়া নহ'ব আৰু যিমান ফৰেষ্ট ধ্বংস কৰি আপোনালোকে মাটি দখল কৰি দিছে হাতী বেলেগ লৈ পেলাই দিব পাৰিব চব উদ্ধাৰ হাতী বেলেগ লৈ পেলাই দিব পাৰিব সব উদ্ধার হবো আমিনুল ইসলাম ডাঙৰীয়া সব উদ্ধার হবো আমিনুল ইসলাম ডাঙৰীয়া আমিনুল ইসলাম ডাঙৰীয়া যিমান গৈ সুমা খাব লাভ নাই সময় আপোনাৰ কাৰণে ৰাখা হৈছে যিমান গৈ সুমা খাব লাভ নাই সব মাটি উদ্ধাৰ হবো ইউ স্পিক ইয়োর টাইম হি হ্যাজ গট রাইট টু স্পিক
সব মাটি He উদ্ধাৰ has হ'ব got right to speak. অখিল আপোনাৰ গগৈ সময়ত আপুনি চেঙাত ক'ব। গৈ ধুবুৰীত গৈ বৰপেটাত গৈ আপোনাৰ সময়ত ক'ব। যিমান চুমা খালেও Stop লাভ now. নাই সব মাটি উদ্ধাৰ হ'ব Please. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব ফৰেষ্টৰ মাটি সব Everybody উদ্ধাৰ কৰা has যাব got right. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব সব মাটি উদ্ধাৰ কৰা যাব Everybody ফৰেষ্টৰ has got মাটি right সব to উদ্ধাৰ speak. কৰা যাব Sir, Please. ফৰেষ্টৰ মাটি সব উদ্ধাৰ কৰা যাব অখিল গগৈ ডাঙৰীয়া বহক। ফৰেষ্টৰ মাটি আপোনাৰ সব কোনো উদ্ধাৰ কৰা ৰেকৰ্ডত যাব নাথাকে। স্যার Nothing will go on record. সব উদ্ধাৰ Nothing কৰা will যাব go on record. ফৰেষ্টৰ মাটি সব সদনক উদ্ধাৰ এনেকৈ কৰা যাব ডিষ্টাৰ্ব কৰাটো ভাল নহয়। সব উদ্ধাৰ হ'ব এইখন চৰকাৰৰ দিনত সব উদ্ধাৰ হ'ব 25 লাখ বিঘা মাটি উদ্ধাৰ হ'ব আকৌ নতুনকৈ আকৌ অসমক ৰূপহী হিচাপে গঢ় দিয়া যাব আপুনি ধুবুৰীত ক'ত বনাব লাগে বনাব আমি লিগাং বনাই থাকিম অখিল গগৈ ডাঙৰীয়া। আজি আমি লিগাং বনাম অখিল ক'ত গগৈ বনাব লাগে ডাঙৰীয়া বনাম কোনো ৰেকৰ্ডত আমি নাথাকে। আমাৰ আপোনাৰ জাতিৰ শব্দ ভিতৰত কোনো বনাব ৰেকৰ্ডত লাগে নাথাকে। আপোনাৰ বনাম। বক্তব্য কোনো ৰেকৰ্ডত ধুবুৰীত নাথাকে। বনাব। Nothing will go on record. ধুবুৰীত বনাব Nothing will go on ধুবুৰীত record. ধুবুৰীত অখিল গগৈৰ কোনো বক্তব্য ৰেকৰ্ডত নাথাকে প্লিজ বহক মানুহজন বহক প্লিজ প্লিজ আপুনি আপুনি অখিল গগৈ ডাঙৰীয়া। আপুনি ধুবুৰীত বনাব অখিল গগৈ ডাঙৰীয়া ধুবুৰীত আপোনাৰ কাৰণে বহক। 6 শিডিউল ধুবুৰীত ক'ব দিয়ক আপোনাৰ 6 আপোনাৰ শিডিউল টাইমত ধুবুৰীত আছে, আপোনাৰ সময়ত দিম আপোনাৰ 6 শিডিউল ধুবুৰীত He has got right. তেওঁ গালি আছে যিখিনি আনপাৰ্লিয়ামেণ্টাৰী আমাৰ 6 শিডিউল য'ত পাব লাগে এনেও পাম এই চিষ্টেমটোৱে তেনেকুৱা গালি পাৰে পাৰি কিন্তু আপুনি নোৱাৰে নহয়, আপোনাৰ time ক'ব। He will speak. আপোনাৰ সময়ত ক'ব। আপুনি ধুবুৰীত গৈ ধুবুৰীত আপোনাৰ সময়ত আপুনি ধুবুৰীত মনত পেলাই দিব। লিগাং। আপোনাৰ সময়ত আপুনি মনত পেলাই আমি দিব। য'ত বনাব লাগে বনাম আপুনি ধুবুৰীত গৈ বনাব ধুবুৰীত গৈ বনাব Please. ধুবুৰীত গৈ বনাব আপুনি আপুনি You ধুবুৰীত cannot গৈ force আপুনি ধুবুৰীত গৈ বনাব to speak. ইমান ইমান আপোনাৰ মতে বেলেগে ক'ব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া ইমান গাত আপোনাৰ মতে লাগিছে বেলেগ সদস্যই কথা নক'ব তেওঁৰ মতে ক'ব আপুনি প্লিজ সিদ্ধান্ত আৰু শুনক স্যার ভুবন আপোনাৰ সময় দিয়া ডাঙৰীয়া অৱস্থাত আপুনি ক'ব মিচিং জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে আজি আলি দিগান নাহন এনেকৈ অখিল গগৈ ডাঙৰীয়া বাধা দিয়াটো এইটো বৰ দুখৰ বিষয় হৈছে অখিল গগৈ এজন আপোনাৰ যদি জনজাতীয় ইণ্টাৰেষ্ট নাথাকে এজন সদনত বিধায়ক। আহি পেলাই ডিষ্টাৰ্ব আজি কিয় আলি কৰে? লিগাং। সময়বিলাক যে ইমান আজি নষ্ট আলি কৰিছে। লিগাং। যদি এজন সদনত আপোনাৰ জনজাতি- ইণ্টাৰেষ্ট নাথাকে এজন আপুনি জনজাতি rest বিধায়ক। গৈ বাহিৰত আজি জনজাতি বিধায়ক Please. আৰু আলি লিগাঙত তেখেতে মিচিং জনগোষ্ঠী Please. হয় অখিল Please. গগৈ ডাঙৰীয়া আপুনি এইটো মোক- বাধা দি থকাটো দেখিবলৈ স্যাৰ তেওঁক ক'ব মানে খুবেই দিয়ক বেয়া হৈছে তেওঁক ক'ব দিয়ক অধ্যক্ষ মহোদয় এইটো আজি যদি